মেৰিট লিষ্ট 1ত স্থান নাপালে তেওঁলোকৰ নাম সেই মেৰিট লিষ্ট 2ত আহিব। গতিকে তেওঁলোকে সেই মেৰিট লিষ্ট 2 কেনেদৰে নাম আহিছে নে চেক কৰিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত আপোনালোকে সোঁ চাইডে ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি স্ক্ৰল কৰিলে দেখিবলৈ পাব মেৰিট লিষ্ট বুলি আহিছে। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিছে। ইয়াত আপোনালোকৰ মেৰিট লিষ্ট 1 বুলি লিখা আছে। মেৰিট লিষ্ট 2 অহাৰ লগে লগে মেৰিট লিষ্ট 2 বুলি চাইডতে আকৌ এটা অপশ্যন আহি যাব। তাত আপোনালোকে ক্লিক কৰি দিলেই আপোনালোকে যিখিনি কলেজৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে সেই 2 নম্বৰ মেৰিট লিষ্টখনৰ কলেজৰ লিষ্টখন আহি যাব। মই ইয়াত মেৰিট লিষ্ট 1টোতে চিলেক্ট কৰি দিছোঁ। দুইটা সকলোৰে কাৰণে প্ৰচেছ একেটাই। চিলেক্ট কৰাৰ লগে লগে গোটেই তলত